10 কোটি টকা ব্যয় কৰি পাঠশালাত অসম সাহিত্যবাৰ অধিৱেশন পাতিবলৈ আগবঢ়া অসম সাহিত্যবাৰ কাণ্ডাৰীসকললৈ আমাৰ কিছু প্ৰশ্ন আছে। আৰু 10 বছৰ পিছত আপোনালোকে এই ধৰণে অসমত সাহিত্য সভা উৎসৱ অনুষ্ঠিত কৰিব পাৰিবনে? এই কাৰণে কৈছো আপোনালোকৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাক শিলচৰত বাংলা সাহিত্য বা অসমে বৰ ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে। আৰু শিলচৰত অনুষ্ঠিত বাংলা সাহিত্য সভাৰ এই অনুষ্ঠানত উপস্থিত থকা বাংলাৰ বিশিষ্ট লোকসকলৰ নামকেইটা ক'লে আপোনালোকে গম পাব তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য কি। আমি প্ৰত্যেকেই জানো বৰাক উপত্যকাত এখনো অসমীয়া মাধ্যমৰ স্কুল বৰ্তমান সময়ত নাই। আৰু তেনেস্থলত শিলচৰত বাংলা সাহিত্য বা অসমে অধিৱেশন পাতি কি বাৰ্তা, কি উদ্দেশ্য, কি লক্ষ্যত উপনীত হবৰ কাৰণে কাম কাজবোৰ কৰি আছে তাক আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই। এই কাৰণে কোৱাৰ প্ৰয়োজন নাই, সেই অনুষ্ঠানখনত কোন কোন উপস্থিত আছিল জানে? মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল, এই যে পশুপালন মন্ত্ৰী, গাহৰি যে বিদেশী কোম্পানীক দিবলৈ আগবাঢ়িছে, শিলচৰৰ বিধায়ক দৈপায়ন চক্ৰৱৰ্তী, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বাংলা সাহিত্যবাৰ সাধাৰণ সম্পাদক প্ৰশান্ত চক্ৰৱৰ্তী, আৰু এওঁলোকেই এই যে শিলাদিত্য দেৱ জাতীয় লোকসকলে আমাৰ গামোচাখন দুফাল কৰা নাছিল জানো? আমি এটা কথা স্পষ্ট কৰি দিওঁ, অধ্যাপক চক্ৰৱৰ্তী বা তেনে কোনো বিজ্ঞ লোক যদি অসম সাহিত্যবাৰ প্ৰধান সম্পাদক বা সভাপতি হয় আমি গৰ্ব অনুভৱ কৰিম। আমাৰ কোনো বাঙালী বিদ্বেষ নাই। কিন্তু এওঁলোকে যি ষড়যন্ত্ৰ কৰিছে, তেওঁলোকে যি ধৰণৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ গৈ আছে অনাগত সময়ৰ বাবে, সেয়া দেখুৱাই দিয়াটোৱে আমাৰ দায়িত্ব বুলি অনুভৱ কৰি এই কথাখিনি ক'বলৈ গৈছো। আৰু যিকেইজন ব্যক্তিয়ে আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিলো, এই দলটোৱে এদিন অসমত চৰকাৰী ভাষা বাংলা কৰাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। এই কাৰণে হ'ব, গমেই পালে যদি লোকপিয়ল হয়, লোকপিয়লত যদি সংখ্যালঘু হয় অসমীয়া ভাষা, কাৰণ আমি আগতেও কৈছো যে কিয় সংখ্যালঘু হোৱাৰ সম্ভাৱনা আছে, এই কাৰণে সংখ্যালঘু হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমাৰ অসমীয়া সমাজখনৰ পৰা কিছুমান লোকক আঁতৰি যাবলৈ বাধ্য কৰা হৈছে। মিয়া মুছলমান এই ধৰণৰ বিদ্বেষ বিভাজনৰ সৃষ্টি কৰি একাংশ লোকক ইতিমধ্যে অসমীয়া বিদ্বেষী কৰি তোলা হৈছে। গতিকে অনাগত সময়ত যদি লোকপিয়লত অসমীয়া ভাষাটো আপোনাৰ সংখ্যালঘু হয়, আৰু আমি মানে বৰ্তমান চৰকাৰখনে যাক অসমীয়া বুলি মানি ল'বলৈ টান পাইছে, তেওঁলোকে যদি অনাগত সময়ত বাংলা বুলি অসমীয়া ভাষাটো লিখে, আৰু তেতিয়া যদি বাংলাভাষী লোক অসমত অধিক হয়, তেতিয়া নিশ্চিতভাৱে আমি কোৱা প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব। আৰু চৰকাৰে যদি নামানে কোৰ্টলৈ যাব, কোৰ্টে কি ৰায় দিব? মেজৰিটি মাষ্ট বি গ্ৰান্টেড। গতিকে অসম সাহিত্য কৰা লোকসকলে কথাবোৰ ভাবক। এনে গামোচাখন ল'বৰ কাৰণে এই বাংলা সাহিত্যবাৰ এই ষড়যন্ত্ৰত ধৰি নথব। এওঁলোকে কি ধৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে, অনাগত সময়ত তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি, এই কথাবোৰ অনুধাৱন কৰক। কাৰণ বৰাকত এখনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাই, অথচ তাতে তেওঁলোকে পাতিছে বাংলা সাহিত্য বা অসম। অসমত একাধিক শ্ৰদ্ধেয় বাংলাভাষী লোক আছে যিসকলে অসমীয়া জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিছে। নাম এতিয়া নলওঁ, তেওঁলোক অসমৰ সৰ্বজন শ্ৰদ্ধেয়। কিন্তু এওঁলোকে এই দলটোৱে যি ধৰণে বাংলা সাহিত্য বা অসম গঠন কৰি অনাগত পৰিকল্পনা প্ৰস্তুত কৰিছে, ভয়ংকৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ বিষয়ে এতিয়াই সচেতন নহ'লে অনাগত সময়ত কিন্তু এনেকে আমি চিঞৰ বাখৰ কৰিও লাভ নাই। কাৰণ আইনগতভাৱে কথাবোৰ হ'ব। ইতিমধ্যেতো 2014 চনলৈকে আপোনাৰ হিন্দু বাংলাদেশীখিনিক অসমত ঠাই দি বলবৎ কৰি কাৰ্যকৰী কৰি বাংলাদেশীসকলৰ হিন্দু বাংলাদেশীসকলৰ পথটো সুগম কৰি দিছেই। গতিকে সময় থাকোঁতে অসমৰ সাধাৰণ জনতাই নিজৰ স্বকীয় জাতি মাটি ভেটি ৰক্ষা নকৰিলে এইখন চৰকাৰৰ পৰা অনাগত সময়ত আপোনালোকে এই আশা কৰিব নোৱাৰে। এওঁলোক কেৱল পুঁজিপতিৰ চৰকাৰ, এওঁলোকে কেৱল নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব জানে। এওঁলোকে জাতি মাটি ভেটিৰ শ্লোগান দি আসনত অধিষ্ঠিত হোৱাৰ বাহিৰে কোনটো কাম কৰিছে কওক? শেহতীয়াভাৱে অসমৰ দিহা নামৰ গুৰু অমিয়া কলিতা নেওগে খুব ভৰা ফোন এটা আমাক কৰিছিল যে অসমত এতিয়া জাতি মাটি, এই জাতি আমাৰ, মাটি আমাৰ, পথাৰ আমাৰ, এইবিলাক শ্লোগানহে। মৰ্মিতা মিত্ৰক কেনেকে আদৰি লৈছে, কেনেকে দিহা নামৰ ভক্তি মাৰ্গৰ সংগীতক বাতিল কৰি পশ্চিমবংগৰ গায়িকা, অসমৰ বোৱাৰী বুলি কয় তেওঁক আদৰি লৈছে। আমি কিন্তু দিকে বিভক্তে মৰ্মিতা মিত্ৰক দোষ নিদিওঁ। তেওঁৰ যোগ্যতা আছে, তেওঁৰ সামৰ্থ্য আছে, তেওঁৰ প্ৰতিভা আছে, তেওঁ বিকাশ কৰিছে। আৰু এইখিনিতে এটা কথা ক'ব খুজিছো, অসমৰ এনেকুৱা বৰ্তমান সময়ৰ কোনগৰাকী গায়িকা যিসকলে এইফালে সেইফালে মঞ্চত নাচি নাচি গান গায়, তেওঁলোকৰ কাৰ ইমান সাহস, কাৰ ইমান যোগ্যতা, কাৰ ইমান সামৰ্থ্য যে যিসকলে পশ্চিমবংগত গৈ পশ্চিমবংগৰ জনপ্ৰিয় গায়কৰ গীত গাই তাত এই ধৰণে সংগীতৰ বজাৰখন দখল কৰিব?
গতিকে অসমৰ একাংশ লোকে যি ধৰণে বহিৰাগতক ৰঙা দলিচা পাৰি আদৰি লৈছে, আঁকোৱালি লৈছে, বৰঘৰত ঠাই দিছে, এয়া কিন্তু ভৱিষ্যতে বৰ ডাঙৰ ঘটনা কৰিব। ইতিমধ্যে হৈছেই, অসমখন গ্ৰাস কৰি আনিছেই। অসমখন গ্ৰাস কৰি শেষ কৰাৰ আগতে এই কথাবোৰ যদি আমি পুনৰ বিবেচনা নকৰোঁ, ইয়াৰ বিষয়ে যদি আমি চিন্তা চৰ্চা নকৰোঁ, পদক্ষেপ গ্ৰহণ নকৰোঁ, ইয়াৰ বিষয়ে যদি আমি আমাক নিজকে প্ৰস্তুত নকৰোঁ, গতিকে অনাগত সময়ত কিন্তু আৰু ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব।